এই মুহূৰ্তত উপস্থিত আছোঁ তিতাবৰ শ্ৰী শ্ৰী মায়ামায়া সত্ৰত। তিতাবৰ আটাপাম সত্ৰত ইতিমধ্যে উপস্থিত আছোঁ। আজি 1 ফাগুন আজিৰ পৰা আৰম্ভ হৈছে বৰকীৰ্তন অনুষ্ঠান। ইতিমধ্যে মই এটা পৰিৱেশ দেখাইছোঁ, সমগ্ৰ পৰিৱেশ উখল মাখল হৈছে। বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ভকত বৈষ্ণৱ আহি উপস্থিত হৈছে। মোৰ সতীৰ্থ মেঘে ইতিমধ্যে দেখাই আছে বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আহি এই শ্ৰী শ্ৰী মায়ামায়া সত্ৰত ইতিমধ্যে উপস্থিত হৈছে। আজিৰ পৰা বৰকীৰ্তন ইতিমধ্যে আৰম্ভ হ'ব 4দিনীয়া কাৰ্যসূচীৰে। এটা শতবৰ্ষ প্ৰায় 86 বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে এই সত্ৰৰে। এই বৰকীৰ্তন অনুষ্ঠান আজিৰ পৰা আৰম্ভ হ'ব। বিভিন্ন প্ৰান্তৰ পৰা বাপসকল আহিছে, আই মাতৃসকল আহিছে। এনেদৰে উখল মাখল এক পৰিৱেশৰ সৃষ্টি কৰিছে। মই পোনে সত্ৰৰ ভকত বৈষ্ণৱ ওচৰলৈ আহিছোঁ। আচলতে আজিৰ পৰা আপোনালোকৰ বৰকীৰ্তন আৰম্ভ আজিৰ পৰা বৰকীৰ্তন আৰম্ভ হ'ব। পূৰ্ব পৰম্পৰা পৰা এতিয়া 1941 চনৰ পৰা বৰ্তমানলৈকে প্ৰতি বছৰ ফাগুনৰ 1 তাৰিখে ইয়াত বৰকীৰ্তন পালন কৰা হয়। এই বৰকীৰ্তন অসমৰ বিভিন্ন জিলাৰ সমূহ ইয়াত গোট খায়। ইয়াতে সমবেত হৈ ইয়াত সকাম কৰে আৰু আজিও সেই পৰম্পৰা ৰক্ষা কৰি এই বৰকীৰ্তন নাম কৰা হৈছে। আৰু এই বৰকীৰ্তন চলি থাকক, সমাজৰ একতা বৃদ্ধি হওক, মই এইখিনিকে কামনা কৰিছোঁ। আচলতে সকলোৱে মংগল কামনা কৰি আচলতে বৰকীৰ্তন অনুষ্ঠান আৰম্ভ কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰায় 86 বছৰ ইতিমধ্যে বৰকীৰ্তন অনুষ্ঠান ইয়াত আৰম্ভ হৈছে। আপোনালোকলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ গুৰুজনা আছেই। আৰু আজি ভাবিছোঁ আমাৰ এটা মহাতীৰ্থস্থান হৈছে। ইয়াত মহাতীৰ্থস্থানৰ মানে সকলোৰে জাতিভেদ নাই, ইয়াত সকলোৰে মিলন। আৰু আমি ভাবিছোঁ যিকেইদিন কাৰ্যসূচী আছে সেই কাৰ্যসূচী সেই ঈশ্বৰৰ চৰণতে আমি সেৱা জনাইছোঁ আৰু যাতে সুকলমে পাৰ কৰে। আচলতে এনেদৰে বিভিন্ন প্ৰান্তৰ কেইবাখনো জিলাৰ পৰা ইতিমধ্যে শতাধিক ৰাইজ ইতিমধ্যে আহি উপস্থিত হৈছে। ভকত প্ৰাণ বৈষ্ণৱ উপস্থিত হৈছে। মই মোৰ সতীৰ্থ দেখাই আছে সমগ্ৰ পৰিৱেশ কিছু সময়ৰ পিছতে ইয়াৰ পৰা এটা শোভাযাত্ৰা আৰম্ভ হ'ব। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে, ভক্তিৰ সদূপ গৈছে আৰু এক বৈকুণ্ঠ পৰিণত হৈছে মায়ামৰা শ্ৰী শ্ৰী মায়ামৰা পুৰণি মাটি আটাপাম সত্ৰ। ইতিমধ্যে মোৰ সতীৰ্থ দেখাই আছে এয়া গায়ন বায়নে ইতিমধ্যে শোভাযাত্ৰা আৰম্ভ কৰা কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিবলৈ লৈছে। সকলো ৰাইজ সমবেত হৈ এক উখল মাখল পৰিৱেশ সৃষ্টি কৰিছে, আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আচলতে এইদৰে যি আমাৰ কীৰ্তন পুথি আছে, কীৰ্তন পুথি কেনেকৈ মূৰত তুলি আচলতে শোভাযাত্ৰা কৰিব। আচলতে কিছু সময়ৰ পিছতে ইয়াৰ পৰা শোভাযাত্ৰা আৰম্ভ হ'ব। সকলো ৰাইজৰ মংগলৰ অৰ্থে আচলতে এইদৰে বৰকীৰ্তন ভাগ ইতিমধ্যে শ্ৰী শ্ৰী পুৰণি সত্ৰত ইতিমধ্যে সকলো আৰম্ভ কৰা হৈছে। এনেদৰে সকলো ৰাইজ বিভিন্ন প্ৰান্তৰ পৰা সকলো ৰাইজ ওলাই আহিছে আৰু কিছু সময়ৰ পিছতে ইয়াৰ পৰা শোভাযাত্ৰা আৰম্ভ কৰিব। আচলতে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু বিভিন্ন প্ৰান্তৰ জিলাৰ সকলো ৰাইজ ভকত বৈষ্ণৱ আহি উপস্থিত হৈছে। এয়া সমগ্ৰ পৰিৱেশ আমি দেখাই আছোঁ।